কলকাতা ভূপেন্দ্ৰাৰ গীত গাই ভূপেন্দ্ৰালৈ শ্ৰদ্ধাঞ্জলি জনাব উদ্দীপনা কিন্তু ভূপেন্দ্ৰাৰ আজি জন্ম শতবৰ্ষ গতিকে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আজি গোটেই অসমত প্ৰতিখন জিলাৰ সদৰত ছাত্ৰ সন্থাৰ আহ্বানত ভূপেন্দ্ৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন হৈছে ৰাজ্যজুৰি প্ৰতিখন জিলাত এশ গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী পুৰুষ মহিলা শিল্পী সকলো সমবেত হৈ মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি ভূপেন্দ্ৰালৈ শ্ৰদ্ধাঞ্জলি জনাইছে আজিও আমি ভূপেন্দ্ৰাই নিজ হাতেৰে নিজৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰতিমূৰ্তিস্থলীত সমবেত হৈ মানুহে মানুহৰ বাবে গীতটি গাই ভূপেন্দ্ৰাৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু ভূপেন্দ্ৰা কায়িকভাৱে আমাৰ মাজত নাই কিন্তু ভূপেন্দ্ৰাৰ সৃষ্টি আৰু চিন্তা এই সকলোকে আমি হৃদয়ত লৈ পেলাই আমি জাতীয় জীৱনক আমি আগুৱাই লৈ যাব লাগিব কাৰণ ভূপেন্দ্ৰাৰ চিন্তা আৰু সৃষ্টি সেইটোতে আমাৰ জাতীয় জীৱনৰ বাটটো আছে ভূপেন্দ্ৰাৰ সৃষ্টি আৰু মাত তাতে আছে জাতীয় জীৱনৰ বাট আৰু এই চিন্তা আৰু মাতটোক জাতীয় জীৱনৰ বাট হিচাপে লৈ আমি আগুৱাই যাবলৈ আমি সকলোৱে সংকল্প লৈ আগবাঢ়িব লাগিব আৰু ভূপেন্দ্ৰাৰ এই জন্ম শতবৰ্ষকৰ লগত সংগতি ৰাখি আমি বছৰজোৰা আমাৰ কাৰ্যসূচী আমি ছাত্ৰ সন্থাই যুগুত কৰিছোঁ আমি ভূপেন্দ্ৰাৰ লগত সান্নিধ্য লাভ কৰা 100 গৰাকী ব্যক্তিৰ লিখনিলৈ এখন স্মাৰক গ্ৰন্থ প্ৰকাশ হ'ব বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত বিভিন্ন কাৰ্যসূচী আমি যুগুত কৰি লৈছোঁ আৰু কি কাৰ্যসূচী ল'ব পাৰি এই দিশত ৰাইজৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ কিছুমান কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ আমি আগুৱাই লৈ যাম আৰু কিছু ৰাইজৰ অভিভাৱকত্বত আৰু কিছুমান ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগতো একেলগে আমি আগবাঢ়িম মুঠতে সদৌ অসম ছাত্ৰ সন্থাই বছৰ জুৰি এই যি ভূপেন্দ্ৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী আমি হাতত লৈছোঁ এই দিশত আমি ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ কিন্তু এই জন্ম শতবৰ্ষৰ এই শুভক্ষণত আমি অসম চৰকাৰক কেইটামান কথা ক'ব খুজিছোঁ কেইটামান কাম কৰিব লাগিব আৰু সেই কামৰ ভিতৰত প্ৰথম কথা যে অসমৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত ভূপেন্দ্ৰাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগিব দ্বিতীয় কথা গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড়